4 সমষ্টিত ভোটদান সম্পন্ন নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদানৰ জৰিয়তে দিল্লীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে 4টা সমষ্টিৰ ৰাইজে সাব্যস্ত কৰিলে ভোটাধিকাৰ তাৰ মাজতে ভিন্ন ঠাইত ঘটিল অঘটন ভোট দিবলৈ গৈ টিপলাই চিতলমাৰী বনগাঁও ভোট কেন্দ্ৰত মৃত্যুক সাৱটিলে এগৰাকী মহিলাই ভোট কেন্দ্ৰতে ঢলি পৰিল কুনন নাথ নামৰ মহিলাগৰাকী ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক গোলাপী ৰাভা ৰেণু ৰাভা নামৰ দুগৰাকী মহিলা অসুস্থ হৈ পৰে ভোটগ্ৰহণ কেন্দ্ৰতে 2-3 লাইনমান তেওঁ তাতে বাক্য উচ্চাৰণ কৰিছিলে তাৰপিছত তেওঁ আমাৰ প্ৰকাশন বন্ধ হৈ গ'ল এইটো আমাৰ আহি পাওঁতে 9:20 বাজিল ৰাতিপুৱা আমি চালোঁ গোটেইখিনি ব্লাড প্ৰেছাৰ বা পালছ ৰেট এনেকৈ পিপিলছ এক্সামিন কৰিলোঁ এক্সামিন কৰাৰ পিছত আমি ডিক্লেয়াৰ দিয়াৰ কাৰণে যিটো ক্ৰাইটেৰিয়া আমাক লাগে যিটো ফেক্টৰ লাগে আমি গোটেইখিনি পালোঁ অলৰেডি আমিনগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰটো হঠাৎ অঘটন ভোটগ্ৰহণ চলি থকাৰ মাজতে ঢলি পৰিল প্ৰিজাইডিং বিষয়া উচ্চ ৰক্তচাপৰ ষ্ট্ৰোক হোৱাৰ সন্দেহ বিষয়াগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত পৰিয়ালৰ লোকৰ ক্ষোভ প্ৰশাসনৰ বিৰুদ্ধে বাকী প্ৰেছাৰটো নামো নিচান নাই ইয়াতে কষ্ট পাইহে হ'ল অলপমানতো তাহাঁতি খবৰ এটা ল'ব লাগে মানুহজনৰ মানে হেল্থটো কেনেকুৱা হয় কিবা অসুখ থাকিব পাৰে 3 বছৰ আছে ৰিটায়াৰমেণ্টলৈকে 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ বেলগুৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিসংগতি যান্ত্ৰিক বিজুতিৰ বাবে 3বাৰকৈ ইভিএম হাল সলনি ভোট দিবলৈ বুটাম টিপিলে নোলাই চাউণ্ড নজলে লাইট তীব্ৰ অসন্তুষ্টি ভোটাৰৰ মাজত ভিন্ন ঠাইত বিকল হ'ল ইভিএম বকুৰ ঘিলাবাৰী বাক্সাৰ মৈঠাবাৰী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতি নাৰেংগীৰ 35 নম্বৰ হাইস্কুল কেন্দ্ৰৰ পূব শাখাৰ ইভিএম বিকল 4 নম্বৰ ধুবুৰী লোকসভা সমষ্টিৰ মানকাছাৰৰ 35 নম্বৰ ভোট কেন্দ্ৰত ইভিএম বেয়া বাগপুৰৰ 1217 নম্বৰ হাতমুখী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল পাণ্ডুৰ 135 নম্বৰ ৰবীন্দ্ৰ বিদ্যাপীঠত ইভিএম বিকল অভয়াপুৰীৰ কুশবাৰীৰ 228 নম্বৰ ভোট কেন্দ্ৰত ইভিএম বিকল কলগাছিয়াৰ এমই স্কুলৰ দুটাকৈ পলিং চেণ্টাৰত দুটা ইভিএম মেচিন বিকল বৰক্ষেত্ৰী গুৱাহাটী মালৈবাৰী অভয়াপুৰীৰ ডুমুৰিয়া গুৱাহাটীৰ পূব নিজৰাপাৰ গোলকঞ্জৰ আগমনী বকুৰ সিঙৰা খানাপাৰা গণেশ মন্দিৰ হাইস্কুলতো বিকল ইভিএম দক্ষিণ কামৰূপৰ গড়েমাৰীতো অঘটন হঠাৎ ঢলি পৰে জবেদা বিবি নামৰ এগৰাকী মহিলা গৌৰীপুৰৰ বাণী বিদ্যা মন্দিৰ ভোট কেন্দ্ৰত উত্তেজনা ভোটাৰ স্লিপৰ লগত আইডি প্ৰুফ নথকাকৈ ভোট লোৱাৰ অভিযোগত প্ৰিজাইডিং বিষয়াক আটকাধীন বিষয়া গৌৰৱ প্ৰসাদ বৰ্মনক কেন্দ্ৰৰ পৰা ধুবুৰীলৈ প্ৰেৰণ তামুলপুৰত ভিন্ন দাবীৰ প্ৰতিবাদত একাংশ লোকৰ ভোট বৰ্জন সমস্যাত পৰিল বকুৰ চিডলিৰ এইসকল নিৰ্বাচনী বিষয়া মাতৃৰ বয়স 38 তাৰ বিপৰীতে কন্যাৰ বয়স 63 বছৰ মাক জীয়েকৰ বয়সৰ ব্যৱধান মাত্ৰ 5 বছৰ ভোটাৰসকলৰ মাজত কিছু সময়ৰ কাৰণে হাঁহিৰ খোৰাক বিষয়াসকলো বহু সময়লৈ চিন্তাত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ